দৌৰি থকা সাতটা ঘোঁৰাৰ কি তাৎপৰ্য আছে নাজানো মই, কিন্তু মানুহে ঘৰত ৰাখিব লাগে বুলি কয়, সেইকাৰণে আমাৰ এইখন ৱালতে এনেকৈ দিয়া আছে। কাহ হৈছে তোমাৰ? কলিজাজনী জ্বৰটো ভাল হ'ল, এতিয়া আকৌ কাহ হৈছে, কিনো হ'ব আৰু দেহামণি। চকু কেটেৰেক কটাৰ পিছত ঘৰত আহি পিনে আমি বেণ্ডেজটো সেইদিনা খুলি দিলোঁ। আপোনালোকে সুধি আছিলে এখেতে ভাল পাইছেনে নাই বুলি। ভাল বাৰু পাইছে, এতিয়া ঔষধ পাতি লৈ আছে। আৰু মই স্কুলৰ পৰা আহি পালোঁ, বোলে দেখিছেনে কাপোৰ মেলোগৈ। এখন আকৌ মোৰ হেৰি গামোচা কাপোৰ, বৰ ভাল লাগে এখন, কটনৰ হয় যে, গা পা ধুলোঁ, এতিয়াহে ভাল লাগিছে। এটা সময়ত আমাৰ ৰুমত এখন চকী আছিলে, য'ত মই এনেকৈ কাপোৰ কানি থওঁ। কাপোৰ কানি এনেকুৱাকৈ থোৱাৰ কাৰ কাৰ অভ্যাস আছে? যদি কাৰোবাৰ নাই তেওঁলোকে আৰু এই দৃশ্যটো ইগন'ৰ কৰিব। বাকী মই দেখাবলৈ লৈছিলোঁ কি হ'ল, এই যে আমাৰ যিখন বৰ্ড লগোৱা হ'ল, এই বৰ্ডখন মানে যেতিয়া ভিডিঅ'ত দেখুওৱা হয় বহুত জিলিং জালাং দেখে। বাইদেউগৰাকীয়ে সেইদিনাখন কমেণ্ট কৰিছে, ভিডিঅ' চাই পিনে এনেকুৱা লাগিছে আপোনালোকে কেনেকৈ থাকে। ইয়াতে মানে ভিডিঅ'ত যেনেকুৱা দেখে নহয়, এনেকৈ আচলতে আমি যেতিয়া খালী চকুৰে চাওঁ তেতিয়া কিন্তু তেনেকুৱা নেদেখে। মানে ৰুমটোত থাকিলে মোক বুজাব জনা নাই কথাটো। যেতিয়া আমি মানে এনেকৈ চাওঁ ভিডিঅ'ত নহয়, তেতিয়া ডাইৰেক্ট চালে মানে কিন্তু তেনেকুৱা জিলিং জালাং নেদেখে। জানো কেমেৰাত কিয় তেনেকুৱা দেখে। আমাৰ ছোৱালীয়ে গান গাব কৈছে, মানে বিহু গাব কৈছে। এইফালে দৌদৌকে মোৰ ফালে পঠিয়াইছে, মই বোলো দৌদৌকে গাব। এতিয়া মোৰ ভাগতে পৰিছে, এতিয়া মই কি বিহু গাম, বিহু মনলৈকে নোহোৱা হ'ল। যেতিয়া গাবলৈ কয় নহয় তেতিয়া পাহৰোঁ। তাৰপিছতে এয়া খালোঁ চাহ, একদম একো নাই আৰু এতিয়া দেই। এইফালে চাহ তাহ খাই মেলি এতিয়া আমাৰ ছোৱালীক বিহু নচুৱাম দেই। বসন্তৰ পৰশত এলগৰি গছে বনে কুঁহি পাত, নিজান বননিতে এলগৰি কুলিকে টেকিয়ে লগাই মাত। হ'লে শুন, মই পাহৰি গৈছোঁ। দৌদৌকে ভিডিঅ' কৰিছে নহয়, দেখিছ নাই? চাবলৈ আহিছে। সদায় ভাত খোৱা মানুহ যিহেতু, গতিকে ৰুটি বুলি কোৱাৰ লগে লগে, পুৰি বুলি কোৱাৰ লগে লগে অলপ বেলেগ ধৰণৰ এটা আইটেম হৈ যায়। আজি আকৌ আমাৰ মুনুৰে মন গ'ল নে কাৰে মন গ'ল জানো, কাৰ মন গ'ল আজি মন গ'লে ৰক্ষা নাই। এইফালে বনাই আছে আমলেট। আৰু আজি আহিছে আমাৰ ইহঁতৰ পেহীয়েক, মানে আমাৰ ডাঙৰ নন্দাজনী আহিছে। আমাৰ নহয়, মোৰ দেই, মুনুৰ পেহী, মোৰ নন্দা। আছিলে মনুৱে একদম আজি অকলে অকলে বনাই আছে। মই স্কুলৰ পৰা আহি কিনে অকণমান শুই দিলোঁ, আজি টোপনি ধৰিলে। কিন্তু বহুত দিনৰ মূৰত কওঁ নহয় আমি আকৌ কেতিয়াবা শুওঁ বুলি, আজি সেইটো হৈ গ'ল মানে। শুই বুলি সেই সাৰ পাইছোঁ, বাবুলৈ কৈছে মা বৈ বোলে পুৰি বনাইছে আৰু বুটেলি বনাইছে। বুটেলি বনালা নেকি? আমাৰ ডাঙৰ খাই আছে আৰু খাই মজা মজা। চাহ মোৰ ঠাণ্ডা হ'ব, খাওঁ। তোক চাহ তোৰখিনিও ঠাণ্ডা হ'ব পাইছোঁ। এইখিনি সময়ত চাহ পানী অকণমান খালেহে ভাল লাগে ন ডাঙৰজনী? ভিতৰৰ পৰা কলিং আহিছে, বোলে মাতিছে। তিলোচন আহি যোৱা। তিলোচনটো যে আমাৰ ঘৰৰ ল'ৰা নিচিনাই হ'ল। সোণটো বাবুলোক দাদা বুলি মাতে। আৰু আপোনালোকক আগতে এদিন কৈছিলোঁ চাগে ন, তাৰ মাক আৰু দেউতাক নাই বুলি। মই বেলিম নি? মানে মই যে এনেই খাবলৈ লোৱা নাই, সেইটো আপোনালোকক প্ৰমাণ দেখুৱাই দিছে। এতিয়া শুনিলে নহয় মোক বেলিবলৈ কৈছে। মই অৱশ্যে সেই তাতে দিম বুলি ভাবিছিলোঁ আৰু কেৰাহী দিয়া কামটো কৰিম। কিন্তু সেইটো যেতিয়া নিদিলে, এইখন তোমাক চমজালোঁ আৰু এতিয়া মই বোলে বেলিবলৈ লাগি গৈছোঁ। কিন্তু এখন হাতে ভিডিঅ' কৰি এখন হাতে বেলিব নোৱাৰোঁ। গতিকে প্ৰমাণটো ৰাখি থৈছোঁ ৰাইজ, নহ'লে আকৌ ক'ব নহয় মই অকলে কৰি খোৱালোঁ। মইতো কমেই হে সঁচা মানুহটোৰ কাৰণে আহিছে আৰু ভগৱান কচম। সেই ল'ৰা ছোৱালীবোৰ থাকোঁতে মই বাৰু এতিয়া মোৰ মানুহজনৰ কাৰণে চিন্তা কৰি থাকিম নেকি? তোমালোকো আছাই দেখোন, দিয়াই সময়মতে। আকৌ মই কেলৈ চিন্তা কৰিম? হোটেল খুলিব পাৰিম ভাবিছোঁ। কি যে কাম বগা যাওঁ মন যোৱা, আইতা চোলা পিন্ধি যে যোৱা। মোৰ ভাগৰ টি চাৰ্টটো দেখিছেনে বাৰু? অকণমান চুইজাৰ নিচিনা, অকণমান মানে এনেকৈ দীঘলকৈ আনিছিলোঁ। এইটো তেনেকুৱা মানে ডিজাইনটো। আপোনালোকক মই এটা ৰীল দিছিলোঁ, তাত চাগে আপোনালোকে চাইছে চোৱাসকলে। নাই চোৱা যদি এবাৰ গৈ পিনে চাব। কম্ব পেক আহিছিলে 2টা। ৰ'ব দেখাই দিয়াচোন, এটা মই পিন্ধি আছোঁ। এইফালৰ পৰা দেখাই দিয়া না। মোৰতো কামুৰিছে বুলি পেন নাম অকণমান ঘঁহি ইয়াতে শুই আছিলোঁ। আনটো এইটো চক দেখোন, বেয়া লাগিছে নি? ভালে হৈছে বুজিছা নাই? ভালে লাগিছে, একদম ধুনীয়া লাগিছে। দৌদৌৱে কি পিন্ধিলে চোৱাচোন বাৰু, দেখিলা? আজি এবাৰ মুনুৱে বেচন দি পেলাই ৰঙালাও ফ্ৰাই কৰিবলৈ লৈছে। এইফালে কণী ভাজিছে, এইফালে দাইল চাগে, আৰু ভাতটো বনালে নেকি? কি গাহৰি মাংস? মানে গাহৰি মাংস অকণমান আছে, দেখুৱাম ৰ'ব আপোনালোকক। তাৰপৰা এইফালে কি ভাজিবা?
চেংমৰা ঢেকীয়া কি কাম কৰি দিব লাগে বেটি অ' এতিয়া আম যে ৱাই ভগৱান কালি আনি দিলোঁ নহয় পৰহিত নাই আনি দিলোঁ তাই তেতিয়া নেখালে চাওক এতিয়া সেইটো হয় বাৰু কিন্তু মই আনি দিছিলোঁ পৰহিত নাই মই বোলো চুচি পেলাই খাবা এইটো পোক আছে মা অকণমান চা বৰ ধুনীয়া খাবলৈ বৰ ধুনীয়া মানে হেৰি আকৌ পকিলে ভাল লাগিলেহেঁতেন চাগে কিন্তু এতিয়া অকণমান টেঙা টেঙা লাগে আমাৰ প্ৰাক্তন ষ্টুডেণ্ট এটা আনি পেলাই দিছিলেহি আজি আমখিনি চুচোতে এটা কথা মনত পৰিছে আগতে আমাকো মানে মাহঁতে যেতিয়া কৈ দিয়ে নহয় আমি তেতিয়াহে খাওঁ নহ'লে আৰু হাজাৰ মানে আম চাম আনি থাকক কঁঠাল আনি দিয়ক কেতিয়াও খাবলৈ মন নাযায় এতিয়া মুনুৱে ক'লে এইখিনি মই ধুনীয়াকৈ চুচি দিলোঁ মজা মজা হৈ আছে আকৌ কালাৰ সোনকালে আহা এইজনী আহা গাহৰি মাংস আছে মানে সিহঁতি দিনত অথনি খালে আকৌ মইতো স্কুললৈ গুচি গ'লোঁ মোৰ কাৰণে ৰাখি থৈছিলে মুনুৱে এতিয়া এয়া মই ভাত খাবলৈ লৈছোঁ লগতে আমাৰ দেহাজনীক ভাত খুৱাব লাগিব হয় নাই শুন তুমি মই একেলগতে খাম দেই দেহাজনী আহি যোৱা এইফালে দুদকক জোকাৰি আছে হা এইটো পুটুককৈ এইটো শুন ভাল ছোৱালী সমস্যাটো এইখিনিতে তাইক যদি নিজে খাবলৈ দিয়া হয় তাই মানে এইখিনি পেলাব এইখিনি খাব আকৌ আমি অকণমান খুৱাই দিব লাগে তাৰ সলনি বোলো মই অকণমানকৈ খাই থকাতকৈ একেবাৰে খুৱাই দিওঁ তাতে খাইছে জানেনে সেইটো শাক পাচলি নাখাবনি বুলি ভাবিছিলোঁ বুট আৰু ঢেকীয়া চেংমৰা দেহা বুট ঢেকীয়া চেংমৰা এয়া ভাল ছোৱালী গুড গাৰ্ল তামোল ইমান ধুনীয়া লাগিলে বেঙেনা ফ্ৰাই কি নহয় ৰঙালাও ফ্ৰাই সঁচাকৈ ভাল লাগিলে বৰ মিঠা সেইদিনা ৰঙালাও বজাৰ পৰা আনিছিলোঁ সেইটো হৈছিলে নহয় সেইদিনা মই ভালেই পালোঁ মই যে এনেই যে চুবাই চাইছিলোঁ যে তেতিয়া মানে ইমান মিঠা নহয় নিচিনা লাগিছিলে কিন্তু মোলৈ যে ভাজি থৈ দিছিলে যে পিছদিনা খোৱা নাছিলোঁ নি বহুত ভাল লাগিলে সেইদিনাখন তাই কৈছিলে মানে ভাল নহয় বুলি আৰু কিছুমানে বোলে ৰঙালাও কিনিব জানে দেই ইহঁতৰ ভায়েকে জানে বুলি কৈছে বৰ ধুনীয়াকৈ বোলে কি চাই জানো সদায় বোলে মিঠাই হয় বোলে মই বিচাৰিব নাজানো কিন্তু মিঠাই লাল নহয় ৰঙালাও বজাৰ সেইবোৰ ধুনীয়া মই হা এনেই তামোল নাখাওঁ বহুত দিনৰ মূৰত এখন পাণ মান আছে নাই পাণ নাখাওঁ অকল চপৰ লগত খাওঁ ভালে লাগে যেনে তেনে মনো মিলিছেও আৰু আমাৰ ঘৰত তামোল খোৱা মানুহ নাই কেতিয়াবা আলহী দুলহী আহিলে এনেকৈ খোৱা হয় এওঁ তাকে আনি থৈছে আৰু আপোনালোকক ক'বলৈ থাকি গ'ল নহয় আমটো চুচিছিলোঁ যে ইমান ভাল লাগিলেও ভাতৰ লগত খাই বাকী এয়া দিনটো সামৰণি মাৰিম এতিয়া আৰু কুকুৰ মেকুৰীলৈ ভাত সানিছোঁ আমাৰ মুনুৱে আকৌ কণী ভাজি দিছে অকণমান সিহঁতকে নাখায় নহয় এইকেইটাই গাখীৰ ডেইলি আনো নহয় এয়া হৈছে কালি গাখীৰ দেখিলেনে বাৰু ইয়াত আছে এইফালে এয়া গাখীৰ এইবোৰ মানে এনেকৈ থৈ দিছে আজি গাখীৰ আনিলোঁ সেইকাৰণে মানে কি কৰিলোঁ জানে ইয়াতে সোমোৱাই দিলোঁ এইখিনি দৈ বনাব লাগিব বৰ ধুনীয়া হয় ইহঁতৰ গৰু দৈখিনি গাখীৰ আনি থকাহে হৈছে কেতিয়াবা খোৱা হয় কেতিয়াবা খোৱা নহয় কিন্তু দৈখিনি আমাকো খোৱা হয় বাৰু এতিয়া কেতিয়াবা মানে কি হয় কিছুমান মানুহৰ ঘৰত দেখিছোঁ গৰু দৈ বুলি ক'লে পাতল বুলি ভাবে নহয় কিন্তু গৰু দৈ যদি বৰ ধুনীয়া হয় আমাৰ ইয়াত সামৰণি নে আজিলৈ কেণ্টিন তেতিয়াহ'লে সকলোকে শুভৰাত্ৰি গুড নাইট বাই বাই